সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো এই ছিংগাৰবোৰত ক'ত ৰখেগেইটা তাত নাই নহয় মই এতিয়া খাৰ গুলি কাহিলি পাৰা ক'তোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত আজি 18 নৱেম্বৰ মোৰ জন্মদিন মৃত্যুৰ পিছত প্ৰথমটো জন্মদিন চৰি দেই মৰা নাই বাৰু সোণাপুৰতে আছো উজাগৰি ৰাতিৰ বুকুত বৰ কষ্টত আছো অকলশৰে আচলতে ইমান সোনকালে ইয়ালৈ অহাৰ বয়সো হোৱা নাছিলতো সেইবাবে কষ্ট পাইছোঁ নমস্কাৰ ষ্টুডিঅ'ত মই উদ্দীপ্ত নেওগ আৰু এই মুহূৰ্তত দৰ্শকসকলক এজন বিশেষ ব্যক্তিৰ সৈতে মই কিছু কথা পাতিম আৰু সেই ব্যক্তিজনক মই দৰ্শকসকলক চিনাকি কৰি দিবলৈ বিচাৰিম হয়তো বহু লোকে ব্যক্তিজনক চিনি পায় বা কিছু তেওঁৰ কথা শুনিছে জুবিন গাৰ্গৰ যেতিয়া দেহাৱসান হৈছিল বা জুবিন গাৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যেতিয়া আমাক এৰি থৈ অজান দেশলৈ গুচি গৈছিল তাৰ পিছতেই সেই ব্যক্তিজন বিশেষ চৰ্চালৈ অহা দেখা পোৱা গৈছিল সেই ব্যক্তিজনৰ এটা বিশেষ কবিতাই তুলপাৰ লগাইছিল আৰু সেই কবিতাটো বিভিন্নজনে বিভিন্ন ধৰণে আবৃত্তি কৰা দেখিবলৈ পোৱা গৈছিল আজি সেই কবিতাটোৰ ৰচক অৰ্থাৎ সেই কবিতাটো যিজন লোকে লিখি উলিয়াইছিল বা যিজনে কণ্ঠ নিগৰাইছিল সেই কবিতাটোত সেই লোকজন মোৰ সৈতে উপস্থিত আছে আৰিফুৰ ৰহমান ডাঙৰীয়া মই তেওঁক আজিৰ এই অনুষ্ঠানৰ মাজলৈ প্ৰথমে স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ত কি ক'ব আপুনি নমস্কাৰ আজি কবিতাৰ অনুষ্ঠান বুলি কৈ মই ইয়ালৈ আহিছিলোঁ আচলতে জুবিনদাৰ ক্ষেত্ৰত মোক চিনাকি কৰি দিছে আপুনি জুবিনদাৰ ক্ষেত্ৰতহে এটা কবিতা ভাইৰেল হোৱা বুলি জুবিনদা বুলি নহয় আচলতে সেইদিনা জুবিনদাৰ দেহাৱসান যেতিয়া ঘটিল তেতিয়া আমি নিজে মৰ্মাহত হৈছিলোঁ গোটেই অসমবাসী যেতিয়া কান্দি আছিল আৰু সেই দেহাৱসান হোৱাৰ পিছত সোণাপুৰত যেতিয়া তেখেতৰ চিতাভস্ম পঞ্চভূতত বিলীন হৈ আছিল সেই সময়ত মই পেছাগতভাৱে ফাৰ্মাচী চোৱাৰ বাবে সেইদিনা মই মোৰ ফাৰ্মাচীখনত এইখিনিতে কওঁ যিহেতু আৰিফুৰ ৰহমান তেখেতৰ এটা বিশেষ কবিতাটো সকলোৱে হয়তো শুনিছে আমি কবিতাটো শুনিম তেওঁৰ মুখৰ পৰা এই কবিতাটো লিখাৰ আঁৰৰ যিজন ব্যক্তি আৰিফুৰ ৰহমান মই কৈছোঁৱেই আৰু সেই ব্যক্তিজন কিন্তু পেছাত এজন ফাৰ্মাচিষ্ট তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ পাছতো তেওঁৰ এটা সুন্দৰ কবিতা কেনেকৈ আহিল মনলৈ এইটোৱে আৰু কবিতাটো মানুহে আৱেগিক বুলি কয় মই যিহেতু ফাৰ্মাচিষ্ট সুখ দুখবোৰ একেবাৰে সুখৰ মানুহ দুখৰ মানুহ বিভিন্ন হৃদয়ৰ মানুহ আমি লগ পাইছোঁ আৰু সেইদিনাও সেই কথাটোৱে ক'লোঁ যেতিয়া পঞ্চভূতত বিলীন হৈ আছিল তেতিয়া মই মোৰ ফাৰ্মাচীখনতে আছিলোঁ আৰু বাকী দোকানটো বন্ধ হৈ আছিল সেইকাৰণে গোটেই অসম স্তব্ধ হৈ গৈছিল তেতিয়া মই ভাবিছিলোঁ মানে জুবিনদাই যিটো আমি সৰু সজাত দেখিলোঁ তাৰমানে সৰু সজাত দেখাৰ পিছত আহি জুবিনদাই এইখনে অসম বিচাৰিছিল নেকি এইখিনিয়ে কথা ক'ব বিচাৰিছে নেকি য'ত আমি সৰু সজাত যদি আমি মানচিত্ৰখন যদি সৰু সজাত যিখন পৰিৱেশটো দেখা পাওঁ তাত ধৰ্ম নিৰপেক্ষভাৱে হিন্দু মুছলিম শিখ বুদ্ধ সকলো মানে তেতিয়া আমি অকল জুবিন দেশৰ মানুহ হৈ পৰিছোঁ আৰু সেই সময়ত আমি আৰু সৰুৰ পৰা জুবিন গাৰ্গক পাইছোঁ পাখি সেই মনৰ পৰা যেতিয়া আমি এতিয়া হাইস্কুলত আছিলোঁ পাখি সিমানৰ পৰা ষ্টাৰ্ট কৰি আহি এতিয়ালৈকে আছিল লাষ্ট ৰৈ বিনালে ফিলিমলৈকে আমি থাকিয়ে গ'লোঁ জুবিনদাৰ লগত এটা আচলতে জুবিনদাৰ যিটো আত্মা আচলতে তেখেতৰ অমৰ আত্মা আমাৰ কেতিয়াও হেৰাই নাযায় আৰু সেই সময়তে মই সকলোৰে হৃদয় আছে জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে সকলোৰে হৃদয়ত আছে সকলোৰে শিৰাই জুবিন গাৰ্গ সোমাই আছে আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ সেই গীতবোৰ জীয়াই থাকে তেতিয়ালৈকে হয়তো জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব সেই কথাটো তাতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যেতিয়া জুবিন দা হেৰাই গ'ল এতিয়া 60-70 ঊৰ্ধৰ মানুহখিনিও জুবিনদাৰ প্ৰতি গম পালে যে কি লিখি থৈ গ'ল এতিয়া সকলোৱে কান্দিছে হেৰাই গ'ল তথাপিতো আমাৰ অমৰ আত্মা আমাৰ সদায় অন্তৰত থাকিব আৰু সেই সময়তে মই সেই কথাখিনিয়ে লিখিলোঁ আৰু লিখাৰ সময়ত অঞ্জন বহি আছে ষ্টুডিঅ' তাৰ এটা আছে তাতে আমি লিখিলোঁ উইদিন 6 আৱাৰ মই সেই কথাখিনিয়ে লিখিলোঁ লিখি জুবিনদাই এনেকৈ ক'ব বিচাৰিছে নেকি এই কথাখিনি কৰি আমি ৰেকৰ্ডিং কৰি দিলোঁ আৰু ৰেকৰ্ডিং কৰি দিয়াৰ পিছত ফেচবুকত ছ'চিয়েল মিডিয়াত এৰি দিলোঁ আমি পুনৰ কবিতাটোৰ মাজলৈ যদি এইখিনি মুহূৰ্তত সোমাই যাওঁ আমি যদি কবিতাটো শুনিব বিচাৰোঁ এইখিনি মুহূৰ্তত দৰ্শকসকলক যদি শুনাব বিচাৰোঁ পুনৰবাৰ সেই কবিতাটো যে সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁৱেই অকণমান যদি আমি পুনৰ যাওঁ কবিতাটোৰ মাজত ঠিক আছে মই সেই কবিতাটোৱে পাঠ কৰিছোঁ আৰু কবিতাটোৰ মাধ্যমত মই এটা কথা ক'ব লৈছোঁ যে জুবিনদা কেতিয়াও নাহে মই জুবিনদাৰ দ্বাৰা কবিতা যিহেতু লিখোঁ আমি পৰিৱেশ অনুযায়ী আমি বিভিন্ন ধৰণৰ ভংগীমা এটা দিব চেষ্টা কৰোঁ কণ্ঠটোৰ ক্ষেত্ৰত আৰু জুবিনদাৰো বহুতে কিবা কিবি কৈছিল যে জুবিন গাৰ্গ হ'ব আহিছে আৰু কেতিয়াও জুবিন গাৰ্গ নাহে পৃথিৱীত নাহে জুবিন গাৰ্গ তেনেকুৱা কণ্ঠ আৰু মই চেষ্টা কৰিছোঁ জুবিনদাৰ সেই বিশেষ কবিতাটো আপোনালোকে কবিতা বুলি কৈছে আৰু এইখিনি কথাই ক'ব বিচাৰিছে নেকি জুবিন গাৰ্গে সেই কথাখিনি মই কবিতাৰ ওপৰত তুলি ধৰিছিলোঁ নিশ্চয় সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ এই ছিংগাৰবোৰত ক'ত ৰখেগেইটা তাত নাই নহয় মই এতিয়া খাৰ গুলি কাহিলি পাৰা ক'তোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছোঁ উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত মই আগতেও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু সজাত দেখুৱাই দিলোঁ কোন অহা নাই তাত
ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নামাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজাই লৈ আই লাভ পিপল আই লাভ মেন সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো মই বীৰদলকো কৈছো লুৰি নখিল সকলোকে কৈছো পলিটিক্স নকৰিবা বন্ধু মই সৰু সজাৰ মানুহৰ অসমখন বিচাৰিছিলোঁ চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হ'লে কষ্ট পাম উভতিও যাব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হ'লে শৰীৰটোৱে কষ্ট পায় বাকী গৰিমাৰ দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব সোণাপুৰতে থাকিম আৰু এটা কথা যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছোঁ গুচি যাম কেতিয়াবা সেন্তাও কাকো খাতি নকৰোঁ মায়াবিনী ৰাতি ধুমুহাৰ সতে মাজুলীবাসীয়ে দুখ নকৰিব দেই মনত পৰিলেই গাই দিব মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু একো নাই মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে শৰতত গাইছোঁ বহাগত গাইছোঁ বৰষুণত গাইছোঁ দুখৰ গান সুখৰ গান শিশু মুক্তি মায়া অনামিকা মাথো নতুন গান গাব নোৱাৰিম বন্ধ হৈ থাকিল চালাকসকলে এতিয়াৰ পৰা শুনিম শেষ মঞ্চখনৰ পৰা সোণাপুৰেৰে পাৰ হৈ গ'লে গাই যাব কেতিয়াবা ধুমুহাৰ সতে মাজতে সাঁথৰ এটা কওঁ ছিংগাপুৰত মহন্ততে কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল মই আগতেও কৈছোঁ সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গ'লোঁ পিছত গম পালোঁ ঘেণ্টা মই মৰি থাকিলোঁ বুলি বাকী নাজানো ক'ত কি হ'ল শেখৰো নাই সিদ্ধাৰ্থো নাই অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালোঁ বাট আই লাইক পিচ মই শান্তি বিচাৰোঁ বৰ কম সময় পালোঁ মন আছিল কিবা এটা কৰিবলৈ উশাহটোৱে বন্ধ হৈ থাকিল চালাকজা বাকী মোৰ দুখৰ মানুহজনী চিনি পায়নে নাই আপোনালোকে য়েছ গৰিমাৰ কথাকে কৈছোঁ মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও বিহুৱাব লাগিব অসমত চিধা কথা আকৌ কৈছোঁ মই সোণাপুৰতে থাকিম এতিয়া মোৰ সমাধিৰ ওচৰলৈ গ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা সুন্দৰ কবিতা আৰু কবিতাটো যেতিয়া আমি শুনি আছোঁ বা আপোনালোকক যেতিয়া সেই কবিতাটো তেওঁ আবৃত্তি কৰি আছে এনেকুৱা অনুভৱ হৈছে যেন সেইখিনি কথা সঁচাই জুবিন গাৰ্গে আমাক কৈ আছে বা কথাখিনি সকলো শব্দ প্ৰতিটো শব্দৰ লগত যেন জুবিন গাৰ্গ বা জুবিনদাৰ সেই কথাখিনি মৰ্মে মৰ্মে সকলোৱে যেন উপলব্ধি কৰিছে তেনে অনুভৱ হয় আমি আৰিফুৰ ৰহমান ডাঙৰীৰ ওচৰলৈ আহিছোঁ পোনে পোনে কেনেকৈ আহিল মনলৈ এনেকুৱা এটা কবিতা নিজেই ৰচনা কৰিম নিজে আবৃত্তি কৰিম নিজে মানে ৰাইজৰ মাজলৈ এনেকৈ ঠেলি দিম ৰাইজে আঁকোৱালি ল'ব কেনেকৈ মনলৈ আহিল অকণমান যদি কয় আচলতে মই আগতে কৈছোঁ যিহেতু ফাৰ্মাচিষ্ট হয় মানে কথাবোৰ বাস্তৱ কথাবোৰ যি লিখিছোঁ দেখিছোঁ জুবিনদা যেতিয়া কথা কয় জুবিনদাৰ ক্ষেত্ৰত জুবিনদাক আমি অনুসৰণ কৰোঁতো তেখেতে চিধা কথা কোৱা মানুহ যি কয় পোনে পোনে কয় আৰু সৰুৰ পৰা দেখিছোঁ এখন মঞ্চত গ'লে একদম তেখেত বিন্দাছ আছিল আৰু অসমৰ যি এটা সম্পদ তেনেকুৱা এটা সম্পদ যি মন যায় আৰু শিশু সুলভ বুলি কৈছিল আৰু শিল্পী প্ৰকৃততে কি শিল্পী আমি শিকি গ'লোঁ যি শিল্পীয়ে হৈ থাকিল শিল্পী অমৰ আৰু জুবিনদাৰ ক্ষেত্ৰত সেইটো আমি পালোঁ আৰু অনুভৱী মানুহ বুলি কোৱা আমাক লিখাৰ কাৰণে আৰু এইটো জুবিনদা বুলি আৰু মই ইয়াৰ আগতে এটা পেহেলগামৰ পৰা লেফটেনেণ্ট বিনয় নৰলা আত্মাৰ চিঠিখন লিখিছিলোঁ আমি সেইখিনি শুনিম তাৰপিছত আৰু এটা আমাৰ গায়ত্ৰী বাইদেউ ঢুকোৱাৰ সময়ত অভিনেত্ৰী নৰ্মদা বাইদেউ গায়ত্ৰী হাজৰিকাৰ আত্মাৰ কথাৰে সেই কবিতাটো মোৰ আছে মোৰ নতুন যিখন মোৰ গ্ৰন্থ সোণাপুৰৰ পৰা আমি জুবিন গাৰ্গ গৈছিলোঁ মোৰ কাব্যগ্ৰন্থ এই কাব্যগ্ৰন্থ গোটেইখিনি আছে সেইটো আৰু আমি লিখোঁ সকলো কথা লিখিবৰ মই বাস্তৱৰ ওপৰত অকণমান লিখোঁ যি দেখি আছোঁ মানে আৰু মই ফাৰ্মাচীখন দি মানে আকৌ বেছিকৈ শিকিলোঁ পুঁজিপতি দেখিলোঁ নিম্ন মধ্যবিত্ত দেখিলোঁ বহুত আকৌ নিবনুৱাও দেখিলোঁ হিতাধিকাৰীও দেখিলোঁ গোটেইখিনি আৰু জুবিন গাৰ্গক লৈ বিশেষকৈ জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আপুনি বহুকেইটা কবিতা ৰচনা কৰিছে নিজে আমি আমাৰ থকা তথ্য অনুসৰি অকণমান যদি সেই কবিতাকেইটাৰ কথা অকণমান যদি আলোচনা কৰোঁ আমি এইখিনি জুবিন দাই এতিয়া সেই কবিতাটো আৰু মোৰ কবিতা একেদিনে সৃষ্টি হয় এদিন নালাগে সেই কথাটো ক'বলৈ 5 ঘণ্টাত সৃষ্টি হয় 5 hours আৰু ঠিক তেনেকৈ যদি এটা কথাটো কয় ৰৈ ৰৈ বিনালেখন আপোনালোকে চিনেমাখন চাইছে ৰৈ ৰৈ বিনালেখনটো গোটেই অসমে চাইছে গতিকে ৰৈ ৰৈ বিনালে যদি অকণমান কৈ দিওঁ মই ৰৈ ৰৈ সেইটোৱে ৰৈ ৰৈ বিনালেখন মই কোৱা কথাখিনিয়ে ৰৈ ৰৈ বিনালেখনত ক'লে নেকি আপোনালোকে অনুভৱ কৰিব কবিতাৰ মাধ্যমে ঠিক আছে তাৰ আগতে মই জুবিন গাৰ্গ আমাৰ যিটো জুবিন দাৰ 18 নৱেম্বৰ যিটো বাৰ্থডে আছে জন্মদিনত সেইদিনা মই আৰু এটা কবিতা লিখিছিলোঁ জুবিন গাৰ্গৰ আত্মাৰ কথাৰে 18 নৱেম্বৰ আজি মোৰ জন্মদিন ৰৈ ৰৈ বিনালে আমি পৰৱৰ্তী সময়ত কৰিম ঠিক আছে মই সেই কবিতাটো মই জুবিন গাৰ্গৰ আত্মাৰ কথাৰে 18 নৱেম্বৰ আজি মোৰ জন্মদিন আজি 18 নৱেম্বৰ মোৰ জন্মদিন মৃত্যুৰ পিছত প্ৰথমটো জন্মদিন চৰি দেই মৰা নাই বাৰু সোণাপুৰতে আছোঁ পূজা কৰি ৰাতিৰ বুকুত বৰ কষ্টত আছোঁ অকলশৰে আচলতে ইমান সোনকালে ইয়ালৈ অহাৰ বয়সো হোৱা নাছিলতো সেইবাবে কষ্ট পাইছোঁ
জৰ্ণালিষ্টলৈ বৰ্ক মনত পৰিছে মোৰ জন্মদিনটোত মোক জীয়াবলৈ বহুতে কিবা কিবি কৰা বুলি শুনিছোঁ নাহৰৰ পুলি ৰোপণ এইটো ভাল কাম বাৰু কোনোবাই ব্লাড ডোনেশ্যন কেম্প পাতিছে আই লাইক ইট মোৰ জন্মদিনটোত মোৰ ফটোখন ৰাখি মায়াবিনীটো বজাই মোক জীয়াই ৰাখিব নোৱাৰিব যদি সৰু সজাই অসমখন আপোনালোকে জীয়াই ৰাখিব নোৱাৰে মই নিমখৰ নিচিনা আছিলোঁ মোৰ গান হিন্দুৰ ঘৰতো বাজিব মুছলমান শিখ খ্ৰীষ্টান বুদ্ধিষ্ট সকলোৰে ঘৰত বাজিব আৰু মোৰ এই জাতি নাই ধৰ্ম নাই যে কথাটো অকল চিনেমাই নহয় দেই ৰিয়েল লাইফতো কৈছোঁ এইটো কথা বাকী পলিটিক্স বেলেগ বস্তু যাৰ জি এন জি মই কৰি থাকক মাত্ৰ মানুহ হ'ব নোৱাৰিলে সোণাপুৰলৈ নাহিলে মই সুখী হ'ম আজি 18 নৱেম্বৰ মোৰ জন্মদিন 50 বছৰৰ সেই প্ৰতিদিন টাইমৰ অনুষ্ঠানটো বৰ্ক মনত পৰিছে আজি সেইদিনা গৰিমাও আছিল বাৰু লগত জয়ন্তৰাও আছিল অলপ দেৰিকৈ মা আৰু জংকী পাবহি অলপ ইয়াত তাৰ দৰে নাই বাৰু ভূপেন্দ্ৰও আহিব আজি আকৌ গালি পাৰিব যেন পাইছোঁ সাগৰত যোৱা কথাটোৰ বাবে মই নথকাৰ অনুভৱত অসমবাসী ৰৈ ৰৈ বিনালেও বহুদিনৰ পিছত গায়ত্ৰীৰ সৈতে গাম ৰাতি ৰাতি সপোন বনে এনেকুৱা অনুভৱবোৰ লিখিছোঁ কবিতাটো আছেই বহুত এই কথাটো অনুভৱ কৰিব পাৰিছে সেই কথাখিনি আৰু যিখিনি কথা আপুনি মই অনুভৱ কৰোঁ বা চিন্তা কৰোঁ সেইখিনি কথা কলমেৰে আৰিফুৰ ৰহমান ডাঙৰীয়াই আপোনালোকৰ বা আমাৰ মাজলৈ তেওঁ ঠেলি দিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মাধ্যমেৰে আৰু আমি পোনে পোনে আৰিফুৰ ৰহমান ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ এইখিনি মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে আৰিফুৰ ৰহমানে কি ক'ব বিচাৰে বৰ্তমান সময়ত যিহেতু ন্যায় প্ৰক্ৰিয়া চলি আছে তদন্ত প্ৰক্ৰিয়া চলি আছে ইতিমধ্যেই তাৰিখৰ পাছত তাৰিখ এতিয়া মই ষ্টুডিঅ'ৰ মাজৰ পৰা কৈছোঁ হয় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কংগ্ৰেছ বিজেপি এজিপি বাদ দি সকলো ধৰ্মৰ মানুহে সকলো ৰাজনৈতিক দলৰ মানুহে সকলো এটাই উদ্দেশ্য হ'ব লাগে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু জুবিন গাৰ্গে যদি ন্যায় নাপায় ৰাস্তাত হেজাৰ মিটতে পৰি থাকিব মোৰ এটা এনেকুৱা কবিতা এটা আছিল ধুনীয়া ছোৱালী এজনী গৈ আছিল লগত কুকুৰ এটাও গৈ আছিল নাম তাই টমি কাষত মৃতদেহ এটা পৰি আছিল অকণমান দূৰত গৰু এটা মৰি আছিল বৰ দুৰ্গন্ধ মানে জুবিন গাৰ্গে যদি সঁচা ন্যায় নাপায় তেতিয়া আমি সৰ্বসাধাৰণ নিম্ন মধ্যবিত্ত সকলো মানুহে আমি যেন এচাম ক'লেও অপ্ৰিয় সত্য শব্দ এটা ক'লোঁ মই দালাল শব্দটো আমি চাগে ন্যায়ালয়ৰ বাহিৰত এচাম মানুহ লগ পাম কেইবছৰমান পিছত যদি জুবিন দাই ন্যায় নাপায় যে উচতো নিদিব আমাক জুবিন গাৰ্গে ন্যায় নাপায় তুমি তোমাৰ কি আত্মীয়ৰ কাৰণে ন্যায় বিচাৰি আছা লোৱা 5-10 লাখ টকা লোৱা কম্প্ৰমাইজ কৰা সেই পৰিৱেশটো নাহক অসমত গতিকে জুবিন গাৰ্গ ন্যায় আমাৰ ন্যায়ালয়ৰ ওপৰত ভৰসা আছে চৰকাৰৰ ওপৰতো ভৰসা আছে গতিকে ন্যায়ালয়ে আমাক ন্যায় দিব আৰু আমি অসম বা শেষ মুহূৰ্তলৈ যুঁজি যাম অসমক জুবিন দেশক জীয়াই ৰখাৰ কাৰণে আমি যেতিয়া বাহিৰত ক'ব পাৰোঁ জুবিন গাৰ্গে ন্যায় পায় জুবিন গাৰ্গে ন্যায় পোৱাৰ পিছত জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'ব জুবিন দেশ আমি জুবিন দেশৰ পৰা অহা বুলি আমি বাহিৰত ক'ব পাৰিম আমি জুবিন দেশৰ নাগৰিক আৰু জুবিন দাই যিটো বিচাৰিছিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেনেকুৱা সময়ত মই আৰু এটা কবিতা লিখিছিলোঁ ৰৈ বিনালে কবিতালৈ যাওঁ এইখিনি মুহূৰ্তত তাৰে আগতে মই জুবিন দাই যিটো বিচাৰিছিল যে অসমখন ধৰ্ম নিৰপেক্ষৰ ক্ষেত্ৰত যিটো কৈছিল মই এটা ধৰ্ম যিটো এতিয়াতো ধৰ্মটো অলপমান বেলেগ টাইপ হৈ গৈছে মই ধৰ্ম সদায় আমি জুবিন দেশৰ মানুহ হ'ব বিচাৰোঁ গতিকে আমি জুবিন দাই যিহেতু বিচাৰিছিল সৰু সজাৰ অসমখন সৰু সজাৰ অসমখন ৰক্ষাৰ স্বাৰ্থত মই এটা সৰু কবিতা মোৰ ধৰ্মটো এবাৰ সাংঘাতিক বুলি পাঠ কৰিছোঁ ঠিক আছে তাৰপিছত আচলতে এতিয়া সামাজিক ব্যাধি এটা হৈছে ধৰ্মটো আৰু মইতো নিজে কি ধৰ্ম নাজানো বুলি ক'ব পাৰি নামটো আছে এটা প্ৰতিকূলে এটা বেলেগ বেলেগ নাম থাকে নাম দিয়া নাম বা থোৱা নাম গতিকে ধৰ্মটো আমি ঘৰতে কৰোঁ উপাসনা নিজৰ কৰোঁ আমি কিন্তু আমি সৰু সজাৰ অসমখন জীয়াই ৰাখিম গতিকে সেইবিলাক দূৰ হওক আৰু সেই সকলো মিলি আৰু মই ধৰ্মৰ পৰা এটা কবিতা লিখিছিলোঁ ধৰ্ম তই বৰ সাংঘাতিক ধৰ্ম তই বৰ সাংঘাতিক আল্লাহ আৰু ভগৱানক আস্থাৰ ভোটত পৰাজিত কৰি ধৰ্ম এতিয়া ৰজা ঘৰিয়াৰ কেবিনেটৰ কবজাত হিন্দু আৰু মুছলমান নামৰ শব্দ দুটাৰ ট্ৰেডমাৰ্ক বিচাৰি জয় শ্ৰীৰাম বনাম আল্লাহু আকবৰৰ অঘোষিত প্ৰতিযোগিতা ধৰ্ম তই বৰ সাংঘাতিক হিন্দুক পিন্ধাইছা গেৰুৱা বসন মুছলমানৰ মূৰত আৰবিয়ান টুপি নগৰৰ মাৰোৱাৰী পট্টিত বিবস্ত্ৰ উলংগ বাবা শিৰত সেন্দুৰ দলে হৈ পৰে হিন্দু বোৰখা পৰিহিতজন হেনো মুছলমান ধৰ্ম তই বৰ সাংঘাতিক তোৰ বহুৰূপী বেগ ফুকাই এনিমিয়াত খেতা পৰে দেশৰ গৰ্ভৱতী মহিলা পুষ্টিহীনতাত ভোগে দেশৰ দৰিদ্ৰ শিশু আল্লাহৰ নামত মছজিদত বিতৰণ হয় গাখীৰৰ সুস্বাদু পায়স মন্দিৰত ভগৱানৰ নামত উৎসৰ্গিত শক্তিবৰ্ধক বুট মগু কলৰ প্ৰসাদ ধৰ্ম তই বৰ সাংঘাতিক পঞ্চায়তৰ কাৰ্যালয়ত দীঘলীয়া লানি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰপত্ৰৰ অপেক্ষাত অথচ হিন্দুৰ নামত সুউচ্চ আটক ধুনীয়া মন্দিৰ মছজিদৰ নামতো আছে কেইবা মহলীয়া অট্টালিকা ধৰ্ম তই বৰ সাংঘাতিক টিভিত মৰে ভোকাতুৰ শ্ৰমিক আত্মাৰ সদগতি বিচাৰি অসহায় বিধৱা মহিলা ব্যাকুল হৈ পৰিছে দহাকাজৰ পিছত ভোগৰ মাংসৰ সন্ধানত মুছলমানৰ 40ৰ বাবে দোৱাত ধৰ্ম তই বৰ সাংঘাতিক তই ভাতৃত্বৰ দেশখনক ঘৃণাৰ বজাৰত বিক্ৰী কৰি পেলালি হিন্দু কাফিৰৰ লগত উপলুঙা মুছলমানক মিয়াৰ নামত তাচ্ছিল্য
ধৰ্ম তই বৰ সাংঘাতিক তোৰ ঘৃণাৰ বীজ ৰোপণ কৰিলি বিশ্বৰ প্ৰান্তে প্ৰান্তে পাকিস্তান বাংলাদেশ পাৰ হৈ তোৰ লজ্জিত স্বৰূপ উলংগালি দ্বিখণ্ডিত হোৱা পবিত্ৰ ভৰি জেৰুজালেমত ইজৰাইলৰ শিশুৰ কান্দোন হেনো ইহুদীৰ কান্দোন পেলেষ্টাইনৰ শিশুৰ কান্দোন হেনো মুছলমানৰ কান্দোন ধৰ্ম তই বৰ সাংঘাতিক গৰুৰ মাংস প্ৰটিনযুক্ত পোৰা গাহৰি সোৱাদযুক্ত চোৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক মোল্লাৰ দোৱাত মছজিদ কপে পূজাৰীয়ে দিয়ে ভগৱান অহাৰ সময় GMCHৰ ICUতে ৰৈ আছে দুয়ো মোল্লা পূজাৰী জীয়াই থকাৰ শেষ উশাহ হিন্দু মুছলমান মুক্ত ভেণ্টিলেটৰ অক্সিজেনৰ উশাহত ধৰ্ম তই বৰ সাংঘাতিক সুন্দৰ এটা কবিতা আৰু আমি যদি কওঁ এইখিনি মুহূৰ্তত কবিতাটোৰ সৈতে কিছু কথা আমি পাতিম এইখিনি মুহূৰ্তত যিহেতু আজিৰ যিখন অসম আমি দেখিছোঁ হিংসাত্মক হয় কোনোবাখিনিত ধৰ্মক লৈ তই খ্ৰীষ্টান বা তই মুছলিম তই হিন্দু তই মিয়া আজিৰ দিনটোত আপুনি যিটো শব্দ মিয়া শব্দটোক লৈ মিয়া তই আমি অসমীয়া এনেকুৱা কিছুমান শব্দ থাকে তাৰ পাছত এটা কথা ক'ব লাগিব আমি যে সি হিন্দুৱেই হওক সি মুছলমানেই হওক সি খ্ৰীষ্টানেই হওক সি শিখেই হওক বা জৈনেই হওক কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব আমি জুবিন দেশৰ নাগৰিক আৰু প্ৰতিটো সময়ত প্ৰতিটো পলকত প্ৰতি মৰ্মে মৰ্মে আমি জুবিন গাৰ্গক সোঁৱৰিব লাগিব আৰু মনত ৰাখিব লাগিব যে আমি জুবিন দেশৰ নাগৰিক আৰু সকলোৰে ভাতৃত্বৰ এনাজৰীডাল আমি মজবুত কৰি ৰখাটোৱেই আমাৰ একমাত্ৰ কাম্য বুলি মই এইখিনি মুহূৰ্তত জনাব বিচাৰোঁ আৰু আমি পোনে শেষৰটো কবিতা সময় আমাৰ খুব তাকৰ আৰু কম সময়ৰ ভিতৰত আমি শেষৰটো কবিতা এইখিনি মুহূৰ্তত শুনিব বিচাৰিছোঁ ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালেতো বহুত আচলতে দীঘল কবিতা মোৰ ৰৈ ৰৈ বিনালেতো মই ষ্টুডিঅ'ৰ মাজতে কৈছোঁ মোৰ প্ৰথমখন কাব্য সংকলন আজি উন্মোচন হ'ব দিছপুৰ প্ৰেছ ক্লাবত আৰু অসম গ্ৰন্থমেলাত উপলব্ধ হ'ব আৰু মই কবিতা বহুত আগৰ পৰা লিখিছিলোঁ আমাৰ চলিৰ কি হ'ব মাষ্টৰবিলাক থলুৱা ভাষাত লিখিছিলোঁ চাকৰিটো হ'লে ভাল আছিল আপাটোৰ আৰু বৃদ্ধাশ্ৰমৰ পৰা মই কৈছোঁ বেমাৰ হোৱাতকৈ মৃত্যু হয় ভাল আছিল এই সকলোবোৰ কবিতা আৰু মোক মানুহে মই কবিতা লিখোঁ যদিও এতিয়া কবিতা লিখোঁ বুলি মানুহে চিনাকি দিছে মোক জুবিনদাৰ কবিতাৰ পিছত মানুহে চিনি পাইছে আৰু সেইকাৰণে জুবিনদাৰ নামত মই প্ৰথমখন কাব্য সংকলন উৎসৰ্গ কৰিছোঁ আৰু মই কবিতাটোৰ নাম দিছোঁ কবিতা পুথিখনৰ সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ গতিকে সেই কবিতা পুথিখনত জুবিনদাৰ বিচৰা অসমখন আৰু যদি কোনোবাই অসম জুবিন দেশলৈ আহে এবাৰ তেখেতসকলে এবাৰ মাত দি যাওক বুলি মই এটা কবিতাতে লিখিছিলোঁ সেই কবিতাটো মই পাঠ কৰিছোঁ অসমত এজন ৰজাৰ সমাধি ক্ষেত্ৰ আছে দামী ব্ৰেণ্ডৰ পত্নীয়ে ভাল পোৱা দামী জোতা পিন্ধি সৰ্বহাৰা সুখীতৰ ভাতৰ মালিক হ'ব পাৰি ৰজা হ'বলৈ দুখন ভৰিত দুপাত ভিন্ন ৰঙৰ জোতা পিন্ধিব পাৰিব লাগিব আপুনি ফুটপাথত লুচি ভাজি খাই পাইছে কেতিয়াবা বানপানীত চিটিবাছত অসহায়জনৰ বাবে হাত পাতি পাইছে পদপথৰ শিনকাই ভোকাতুৰজনক ৰাজপথত আলিংগন কৰি পাইছেনে ৰজা হ'বলৈ আপুনি গাব লাগিব প্ৰজাৰ শোকৰ গান ৰাণীৰ চাদৰৰ আচলত চকুপানী মচি মঞ্চত নিষ্পাপ শিশুৰ দৰে উচুটি উঠাজন ৰজা আছিল অসমৰ ৰজা তেওঁ সংগীতৰ ৰজা নাম জুবিন গাৰ্গ উত্তৰ পূব প্ৰান্তৰ জুবিন শান্তি ৰাজ্যৰ প্ৰতিষ্ঠাপক উপাসনা সৰ্বধৰ্ম গুৱাহাটীলৈ আহিলে মাত দি যাব এপাক এজন অমৰ সংগীতৰ ভগৱান সোণাপুৰতে পাব তেখেতৰ সমাধি ক্ষেত্ৰ মন গ'লেই পাঠ কৰি যাব পাৰিব আপুনি তাত কোৰাণ গীতা বাইবেল পাৰে যদি ৰজাই ভাল পোৱা প্ৰাৰ্থনাটি গাই যাবলৈ নাপাহৰিব দেই এবাৰ মাথো এবাৰ মায়াবিনী ৰাতিৰ বুকুত ধুমুহা জ্ঞাপন কৰিছোঁ আমি শেষত কিছু কথা পাতিম এইখিনি মুহূৰ্তত অকণমান আমি যদি কওঁ যে জুবিন গাৰ্গে সোনকালে ন্যায় পাওক আমি সকলোৱে এইটোৱে বিচাৰোঁ আৰু জুবিন গাৰ্গ য'তেই আছে শান্তিত থাকক আমাক চাই থাকক আশীৰ্বাদ দি থাকক আমাক চাই থাকক তেখেতে বিচৰা ৰাজ্যখন আছেনে নাই সেই কথাটোৱে আৰু সকলো আমাৰ মন্ত্ৰী নেতা বিৰোধী পক্ষৰ নেতা ৰাজনৈতিক নেতা ছাত্ৰ সকলোৱে উপলব্ধি কৰক মানে সোণাপুৰৰে পাৰ হৈ গ'লে আমাৰ অসমখন জুবিন ৰাজ্য হৈ আছেনে নাই যদি সেই কথাটো ভাবে তেতিয়াহ'লে মোৰ দৃষ্টিটো মই যদি আপোনালোকে কবিতা লিখা বুলি কৈছে মোৰ দৃষ্টিটো মই সেইটো কথা কওঁ যে জুবিন দাক জীয়াই ৰাখিব পাৰিলে অসমখন জীয়াই থাকিব আৰু অসম থাকিলে জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'ব জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'লে ধৰ্ম নিৰপেক্ষ প্ৰতিষ্ঠা হ'ব তেতিয়া আমি একেলগে জীয়াই ৰাখিব পাৰিম একদম সঁচা কথা ক'লে আৰু শেষত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰিফুৰ ৰহমান ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ